সভাপতি ডাঙৰীয়া অনুষ্ঠিত সন্থাৰ প্ৰণৱ প্ৰতিম ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। কওকচোন আজি কাৰ্যসূচীৰ বিষয়ে আপুনি অকণমান। আজি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি কৈৱৰ্ত উপ-আঞ্চলিক সমিতিৰ উদ্যোগত ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ 68তম মৃত্যু দিৱস উপলক্ষে তেখেতৰ স্মৃতি দিৱস উদযাপন কৰা হয় নেঘেৰিটিং নাট্য মন্দিৰত। আজি এই অনুষ্ঠানত জৰিয়তে আমি ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ চৰণত আমি শতকোটি প্ৰণাম জনাইছোঁ। তেখেতৰ আদৰ্শখিনি আমি ৰাইজৰ মাজত কেনেকৈ আমি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ তাৰ বিষয়ে আমি আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে আমি অনুসূচিত জাতিৰ লগতে বিভিন্ন ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ যে আম্বেদকাৰদেৱে যেনেকৈ অনুসূচিত জাতিক বিভিন্ন প্ৰতাৰণা আৰু নিষ্পেষিত বৈষম্যমূলক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ কৰি আমাক এই পৰ্যায়ত উপনীত কৰাইছে। আমি আম্বেদকাৰদেৱক নতশিৰে আমি প্ৰণাম জনাইছোঁ আৰু এই আম্বেদকাৰদেৱৰ জৰিয়তে আম্বেদকাৰদেৱৰ আদৰ্শখিনিৰ জৰিয়তে আমি অনুসূচিত জাতিৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক আম্বেদকাৰদেৱৰ জীৱনীসমূহ অধ্যয়ন কৰাৰ প্ৰচেষ্টা, অধ্যয়ন কৰাৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতি আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই বিভিন্ন গাঁৱে গাঁৱে গৈ সেই এটা কাৰ্যসূচী কৰাৰ আমি প্ৰতিশ্ৰুতি লৈছোঁ। আৰু এই অনুষ্ঠানটো আয়োজন কৰাত ধেমাজি কৈৱৰ্ত উপ-আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াক আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানৰ আজি মুকলি সভাত উপস্থিত থাকে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ক্ষীৰোদ কুমাৰ দাস প্ৰমুখ্যে, স্থানীয় জ্যেষ্ঠ ব্যক্তিসকল আৰু সন্মানীয় বিশিষ্ট অতিথিসকলৰ লগতে জিলা সমিতিৰ সাধাৰণ সম্পাদকক প্ৰমুখ্য কৰি বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে। আৰু এই অনুষ্ঠানটো আয়োজন কৰাত আমি গোলাঘাট জিলা অনুসূচিত ছাত্ৰ সন্থাই পুনৰ উপ-আঞ্চলিক সমিতিখনক আন্তৰিক ধন্যবাদ জনাইছোঁ। আম্বেদকাৰ দেৱক আজি নেঘেৰিটিং নাট্য মন্দিৰৰ প্ৰাংগণত ধেমাজি উপ-আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত আজি তেওঁক আমি শ্ৰদ্ধা জনোৱা হয়। লগতে এটা দুখৰ বিষয় যে এই ভাৰতৰ সংবিধান প্ৰণেতাগৰাকীক আজিৰ দিনটোত গোলাঘাট জিলা প্ৰশাসনেই হওক, দেৰগাঁও প্ৰশাসনেই হওক, কোনো এজন প্ৰশাসনিক বিষয়াই এগছি বন্তি জ্বলাবৰ বাবে তেওঁৰ নামত সময় নোহোৱাটো এটা অতি দুৰ্ভাগ্যজনক কথা। এইটো আমি আপোনালোকক অনুৰোধ জনাইছোঁ, তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আপোনালোকে তেওঁক ডাঙৰ অনুষ্ঠান আয়োজন কৰিব নালাগে। সামান্যতম এগছি বন্তি আপোনালোকে তেওঁৰ নামত জ্বলাবৰ বাবে আমি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আপোনালোকক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সহকাৰী সাধাৰণ সম্পাদক ক্ষীৰোদ কুমাৰ দাস ডাঙৰীয়া। তেখেতৰ পৰা জানিব বিচাৰিছোঁ আজিৰ প্ৰস্তুতি বিষয়ে বা আজি আম্বেদকাৰ দিৱস কেনেদৰে উদযাপন কৰা হ'ব। হয়, চাওক, আজি বাবা চাহেবৰ 68তম মহাপৰিনিৰ্বাণ তিথিত আজি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দেৰগাঁও ধেমাজি কৈৱৰ্ত উপ-আঞ্চলিক সমিতিৰ উদ্যোগত যি বাবা চাহেবৰ মহাপৰিনিৰ্বাণ তিথি উদযাপন কৰা হৈছে, তাত মই বিশেষকৈ উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ পৰাই আমি এটা বাৰ্তা অসম চৰকাৰলৈ জনাব বিচাৰিছোঁ যে বাবা চাহেবৰ যি আদৰ্শ, বাবা চাহেবৰ যি নীতি, সেই নীতি বহিৰ্ভূত কামবিলাক আপোনালোকে কৰাটো বন্ধ কৰক। আমি ৰাইজৰ মাজত আহিছোঁ, আমাৰ এটাই উদ্দেশ্য হৈছে যেন বাবা চাহেবৰ যি আদৰ্শ, সেই আদৰ্শখিনি ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ, আৰু এই প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে ৰাইজক আগবঢ়াই লৈ যাবলৈ আমাৰ অনুসূচিত জাতিৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে আমি শিক্ষাগতভাৱে আগবঢ়াই লৈ যাব তাৰ আমি বিশেষ কাৰ্যপন্থা আমি হাতত লৈছোঁ। আৰু ইয়াৰ সমান্তৰালকৈ আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আজিৰ সভাৰ পৰাই আমি কৈ দিব বিচাৰিছোঁ যে বিধানসভাৰ মাজত থকা যি আম্বেদকাৰ প্ৰতিমূৰ্তি আপোনালোকে দেৱালৰ জৰিয়তে ঢাকি ৰাখিব বিচাৰিছে, সেই দেৱালখন ভাঙি দিয়ক, অন্যথা দিছপুৰত এক বাবা চাহেবৰ প্ৰতিমূৰ্তি স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক। এয়া আমি আপোনাক অনুৰোধ জনাইছোঁ। আৰু এই অনুৰোধ যেন আমাৰ দাবীলৈ উপনীত নহয়, সেইবাবে আপোনালোকক সদিচ্ছাৰে বাবা চাহেবক যি সন্মান আপোনালোকে জনাব লাগে, সেই সন্মান আপোনালোকে জনাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ সমান্তৰালকৈ এটাই কথা ক'ম যেন বাবা চাহেবক
যি আদৰ্শ সেই আদৰ্শ অনুসূচিত জাতি ছাত্ৰ সন্থাই লৈ আগবাঢ়ি আহিছোঁ যেতিয়া সাংবিধানিক যি আমাৰ অধিকাৰ সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰাটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। সদৌ ধেমাজি কৈৱৰ্ত উপ আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া তথা দেৰগাঁও আঞ্চলিক সমিতিৰ বিষয়ববীয়া লগতে গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়ালৈ মই কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় ভীম।